নমস্কাৰ প্ৰিয় দৰ্শক মেডিবাৰ্টাত মই বিশ্বৰঞ্জন আপোনালোক মেডিবাৰ্টালৈ স্বাগতম জনাইছো আজি শনিবাৰ প্ৰতি শনিবাৰে আপোনালোকৰ মাজলৈ আহো আজিও ব্যতিক্ৰম নহয় আজি আপোনালোকক কম প্লেন্টাৰ ফেচাইটিছ হিল পেনৰ বিষয়ে কম প্লেন্টাৰ ফেচাইটিছ কি হে বিষয়ে কম বহুতে প্লেন্টাৰ ফেচাইটিছত ভুগি থাকে বিগ যথেষ্ট পেইন ভুগি থাকে গতিকে এইটো কি এটা প্লেন্টাৰ ফেচাইটিছ মানে হৈছে আমাৰ আপোনাৰ হিল পেইন হিলটো গম পাইছে ইয়াতে আছে যদি মই দেখাই দিও আপোনালোকক এই সব ইয়াতে দেখাব পৰাকে নাই বাৰু ইয়াৰে তলুৱাৰ কথা কৈছো ভৰিৰ তলুৱাখনত ভৰিৰ তলুৱাখনৰ কথা কৈছো ভৰিৰ তলুৱাখনত এটা প্লেন্টাৰ ফেচিয়া আমাৰ প্লেন্টাৰ ফেচিয়া থাকে এটা ফাইবাৰ থাকে ফাইবাৰ যদি যেটো ফাইবাৰৰ দ্বাৰা আমাৰ যেটো আৰ্চ ভৰিৰ যেটো এটা ভাঁজ থাকে সেই ভৰিৰ পটাখনৰ সেই আৰ্চটো মেইনটেইন কৰে প্লেন্টাৰ ফেচিয়া আৰু কি হয় এই আমাৰ আঙুলি গিটা যে আছে আঙুলিৰ বনডালৰ পৰা হিললৈকে হেতু লাগি থাকে এটাচ হৈ থাকে কানেকশন আৰু এটা ভৰিৰ সেই হিল বনটোৰ পৰা আমাৰ আঙুলি গিটালৈ কানেকশন হৈ থাকে আৰু আৰ্চটো মেইনটেইন কৰে আৰু এটা কাম প্লেন্টাৰ ফেচিয়াৰ আৰু এটা কাম হৈছে আপোনাৰ শক এবজৰ্বিং আমি যে থিয় হৈ থাকিলো ধৰিলক থিয় হোৱাৰ লগে লগে আমাৰ কি হয় যাতে আমাৰ বডিত বাইলেটাৰিলি সমানে প্ৰেসাৰ পৰে তাৰ কাৰণে ফেচিয়াৰ মেইন কাম যাতে সমানে প্ৰেসাৰ পৰে বডিটোত বাইলেটাৰিলি সমানে প্ৰেসাৰ পৰাৰ লগে লগে আমাৰ বডিটো ভালকে খোজ কাঢ়িব পাৰিব পেইন ফিল নকৰিব ঠিক আছে এতিয়া হৈছে প্লেন্টাৰ ফেচাইটিছ কি সেই যে হিল এৰিয়াটোত যদি এই ফেচিয়া আৰু বনৰ মাজত এই ফেচিয়াটোত ইনফ্লামেশন হয় হিল বনডালত যে ফেচিয়াটোত ইনফ্লামেশন হয় তেতিয়াহলে তাক প্লেন্টাৰ ফেচাইটিছ বুলি কয় গতিকে বহুত মানুহৰে এই বিষটো হৈছে এই বিষটো কাৰ হয় বেছিকে স্পৰ্টছ পাৰসন যি হগনাই দৌৰি থাকে হগনাই থিয় হৈ থাকে পুলিচৰ হয় টিচাৰৰ হয় আজিকালি কিচেনত ৰান্ধি থাকোতে মহিলাসকলে বেছিকে থিয় হৈ থাকিব লগা হয় মহিলাসকলৰ হোৱা হৈছে এতিয়া আগতে বহি পেলাই ৰান্ধিছিলে আজিকালি থিয় হৈ পেলাই ৰান্ধে গতিকে প্লেন্টাৰ ফেচাইটিছ আজিকালি আমাৰ ঘৰত থকা মহিলাসকলৰো হয় গতিকে ইয়াৰ সলিউশন কি তে কেনেকৈ কমাব ইয়াক যদি প্লেন্টাৰ ফেচাইটিছ হ'বই থিয় হৈ থাকিলে হ'বই এটো কাৰণ বেছিকে ইউজ হোৱাৰ কাৰণে তাত ইনফ্লামেশন হৈ যায় ফুলি যাব পাৰে সোয়েলিং হৈ যায় আৰু কি হয় ৰাতিপুৱা শুই উঠাৰ লগে প্ৰথম খোজ যেতিয়া দিব একদম পুৰা কাৰেন্ট মাৰি দিয়ে মুৰলৈকে যায় গতিকে এটা অসহ্যজনক বিষ লাহে লাহে এই কমি যায় দিনৰ ভাগত লাহে লাহে কমি যায় আৰু ৰাতিপুৱা উঠাৰ লগে লগে হয় গতিকে প্লেন্টাৰ ফেচাইটিছ যেতিয়া মৰ্নিং ষ্টিফনেছ হয় তেতিয়া তাৰ মানে কি অসহ্যজনক বিষ এটা হয় এই বিষটোৰ পৰা পৰিত্ৰাণ পাবলৈ আপনি কি কৰিব সেই বিষয়ে মই আজি আপোনালোকক 3টা এডভাইস দিম প্ৰথম কাম কৰিব আপনি যেতিয়া বিষটো হয় বিষ হোৱাৰ লগে লগে আপনি কি কৰিব আইচিং থেৰাপি আপনি যিকোনো আইচ পাব আইচ তাত লগাব আইচ মাসাজ কৰিব ঠিক আছে আইচ মাসাজ কৰাৰ লগে লগে আপোনাৰ কি হ'ব এই ইনফ্লামেশনটো কমি আহিব ফাৰ্স্ট স্টেপ সেকেন্ড স্টেপ যেতিয়া ফার্স্ট এটো হৈ গল কিছুদিন কৰিলে আইস মাসাজ কৰিলে সেই সময়ত স্ট্ৰেচ নকৰিব ভৰিখন স্ট্ৰেচ নকৰিব যিমান পাৰি তাক ৰেষ্টত ৰাখিব 2 নম্বৰ নেক্সট হ'ব কি আপুনি কন্ট্ৰাষ্ট বাথ থেৰাপি কৰিব এটাত আইস থকা পানী লব এটাত গৰম পানী লব যদি গৰম পানীত আপুনি যদি আপোনাৰ বেছিকে ইনফ্লামেশন থাকে কি কৰিব ঠাণ্ডা পানীত ডুবাব প্ৰথম তাৰ পিছত গৰম পানীত ঠাণ্ডাত 1 মিনিট গৰমত 2 মিনিট ঠাণ্ডাত 1 গৰমত 2 1:2 ৰেশিওত আপনি কন্ট্ৰাষ্ট বাথ থেৰাপি কৰিব 3 নম্বৰ আপনি এজন ফিজিওথেৰাপিষ্টৰ ওচৰত গৈ আপনি আল্ট্ৰাসাউন্ড থেৰাপি লব পাৰে মাইল কি কৰিব মায়োফেচিয়েল ৰিলিজ কৰিব
সেই মায়োফেচিয়েল ৰিলিজ কৰিবলৈ যাব পাৰে এজন ফিজিঅথেৰাপিষ্টৰ ওচৰত। 3টা হ'ল। 4 নম্বৰ হ'ল আপুনি জোতা পিন্ধিলে এটা ভাল জোতা পিন্ধিব লাগিব। আপুনি যদি জোতা পিন্ধে ভাল জোতা পিন্ধিব লাগিব। সেই জোতাত আপনি সিলিকন হিল কুশন পাই, সেই সিলিকন হিল কুশন আপনি লগাব পাৰে। আৰু কেইটা কলো? 4টা কলো। এনে 5 নম্বৰ হ'ব। 5 নম্বৰটো হ'ব আপুনি অৰ্থোপেডিক হিল, অৰ্থোপেডিক যেটো ফুটৱেৰ, অৰ্থোপেডিক ফুটৱেৰ বা ডায়াবেটিক ফুটৱেৰ পায়, আজিকালি বনাব পায়। আমাৰ পান বজাৰতো আমি বনাও। অৰ্থোপেডিক ফুটৱেৰ আপুনি ইউজ কৰিব। অৰ্থোপেডিক ফুটৱেৰ হৈছে কিছুমান সফট মেটেৰিয়েল আমাৰ ৰাবাৰৰ পৰা বনোৱা হয়। MCR মাইক্ৰো মই হেৰিটো পাহৰি গলো। MCR আৰু MCP দুটা কয়, ৰাবাৰ আৰু পলিমাৰ দুটা। মাইক্ৰো সামথিং আছিলে, মই পিছত কম আপোনালোকক এইটো বিষয়। সেই যেটো ফুটৱেৰ, সেই ফুটৱেৰৰ পৰা আপুনি এটো ফুটৱেৰটো পিন্ধিব পাৰে। আৰু পিন্ধিলেও আপোনাৰ কি হ'ব, ফুটৱেৰটো পিন্ধিলে আপোনাৰ ভৰিৰ জোখত জোখ লৈ পেলাই বনাই দিব। তেতিয়া আপোনাৰ এই যেটো প্লেন্টাৰ ফেচাইটিছৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। আপুনি গম পালে প্লেন্টাৰ ফেচাইটিছ হলে কি হয়, ৰাতিপুৱা মৰ্নিং ষ্টিফনেছ হয়, কি হয় এই আমাৰ শক এবজৰ্বিং যেটো কেপাসিটি কমি যায়। বডিৰ হিল পেন হলে বিভিন্ন ঠাইত আপোনাৰ পেন হ'ব পাৰে। হিল পেন ষ্টাৰ্ট হ'ল আপোনাৰ কঁকালৰ বিষ ষ্টাৰ্ট হ'ব। এনেকে বডিৰ বিভিন্ন ঠাইত পেন ষ্টাৰ্ট হোৱাৰ হ'ব। গতিকে আপুনি এয়াৰ পৰা প্লেন্টাৰ ফেচাইটিছৰ পৰা বাচিবলৈ সেই প্ৰথমতে আপুনি আইচিং কৰিব লাগিব আৰু ৰেষ্ট দিব লাগিব আপোনাৰ ভৰিখন। 2 নম্বৰতে কন্ট্ৰাষ্ট বাথ কৰিব লাগিব আৰু এজন ফিজিঅথেৰাপিষ্টৰ ওচৰত গৈ আপুনি মায়োফেচিয়েল ৰিলিজ কৰিবলৈ আল্ট্ৰাসাউন্ড থেৰাপি কৰিব লাগিব। তাৰ পিছত আপুনি ফুটৱেৰ আপোনাৰ পিন্ধিব লাগিব বা আপুনি জোতাত হিল কুশন লগাব লাগিব। ঠিক আছে, তেতিয়াহলে আজিলৈ বাই বাই, বিদায় মাগিলো।